এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 1 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো খবৰ হ'ল জননী সুৰক্ষা আঁচনিলৈ। তো ভাৰত চৰকাৰে ঘোষণা কৰিছে জননী সুৰক্ষা আঁচনি। তো এই আঁচনিখনৰ জৰিয়তে মহিলাসকলে বেংক একাউণ্টত লাভ কৰিব 1400কৈ টকা। তো আঁচনিখনৰ বিষয়ে যদি সবিস্তাৰে জানিব বিচাৰে কোনবোৰ মহিলাই আবেদন কৰিব পাৰিব আৰু কেনেকৈ আবেদন কৰিব লাগিব বিস্তাৰিত এতিয়া আপোনালোকক জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনিখনৰ বিষয়ে এতিয়া আপোনালোকক জনাইছোঁ। আঁচনিখনৰ বিষয়ে কোৱা হৈছে জননী সুৰক্ষা যোজনা JSY হৈছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত এক নিৰাপদ মাতৃত্বৰ হস্তক্ষেপ। দৰিদ্ৰ গৰ্ভৱতী মহিলাৰ মাজত প্ৰতিষ্ঠানিক প্ৰসৱ প্ৰসাৰিত কৰি মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উদ্দেশ্যে ইয়াক ৰূপায়ণ কৰা হৈছে। 2005 চনৰ 12 এপ্ৰিলত মাননীয় প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা এই আঁচনিখন সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত হৈ আছে, য'ত নিম্ন প্ৰদৰ্শনকাৰী ৰাজ্য LPSৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। এইখন আঁচনিৰ জৰিয়তে JSY হৈছে কেন্দ্ৰীয় পৃষ্ঠপোষকতাত কৰা আঁচনি, যিয়ে প্ৰসৱ আৰু প্ৰসৱৰ পিছত যত্নৰ সৈতে নগদ ধনৰ সহায়ক একত্ৰিত কৰে। চৰকাৰ আৰু গৰ্ভৱতী মহিলাৰ মাজত এক ফলপ্ৰসূ যোগসূত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্য আৰু কৰ্মীক আশা চিনাক্ত কৰিছে এই যোজনাই। তো ইয়াতে কোৱা অনুযায়ী জননী সুৰক্ষা আঁচনি হ'ল গৰ্ভৱতী মহিলাসকলৰ বাবে। গৰ্ভৱতী মহিলাসকলে যেতিয়া প্ৰথম সন্তান গৰ্ভধাৰণ কৰে, তো সন্তানটো জন্ম হোৱাৰ পিছতেই কিন্তু JSY বা জননী সুৰক্ষা আঁচনিৰ অধীনত লাভ কৰিব বেংক একাউণ্টত 1400কৈ টকা। তো আপোনালোকৰ ঘৰত যদি এনেকুৱা গৰ্ভৱতী মহিলা আছে তেন্তে আজিয়ে কৰক আবেদন। আবেদন কৰিলেই কিন্তু 1400কৈ টকা বেংক একাউণ্টত সোমাই যাব। তাৰপিছত আঁচনিখনৰ বিষয়ে আৰু কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে এই আঁচনিখনে দৰিদ্ৰ গৰ্ভৱতী মহিলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যিবোৰ ৰাজ্যৰ প্ৰতিষ্ঠানিক প্ৰসৱৰ হাৰ কম, অৰ্থাৎ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ছত্তীশগড়, অসম, ৰাজস্থান, উৰিষ্যা আৰু জম্মু কাশ্মীৰ ৰাজ্য। তাৰপিছত আৰু কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো যিসকল মহিলাই প্ৰথম গৰ্ভধাৰণ কৰিব, গৰ্ভধাৰণ কৰাৰ পিছত যেতিয়া নৱজাতকৰ জন্ম হ'ব তেতিয়াই কিন্তু JSY বা জননী সুৰক্ষা আঁচনিৰ অধীনত লাভ কৰিব বেংক একাউণ্টত 1400কৈ টকা। তো যিসকল মহিলাই প্ৰথম সন্তান গৰ্ভধাৰণ কৰিছে সেইসকল মহিলাই যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে বিস্তাৰিত জনাই দিবলৈ চেষ্টা কৰিম। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো ইমানখিনি চাইছে যদি স্কিপ নকৰাকৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা চৰকাৰী নতুন নতুন আঁচনিৰ বিষয়ে জানিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি দ্বিতীয়টো খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ বাবে আবেদন কৰিছে আৰু PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি 2000কৈ টকা লাভ কৰিব বিচাৰে সেইসকল কৃষকে এতিয়াই চেক কৰি লওক নিজৰ নাম। তো কেনেকৈ চেক কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাইছোঁ। তো চেক কৰাৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব। ক্ৰম ব্ৰাউজাৰ অপেন কৰি সাৰ্চ বাৰত লিখিব pmkisan.gov.in। এইখিনি লিখি পেলাই নিজৰ মোবাইলত সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে PM কিষাণৰ অফিচিয়েল ৱেবছাইটটো অপেন হ'ব। অপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান
তলত আহিব স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ৰাইট সাইডত বহু কেইটা অপচন আপোনালোকে চাব পাৰিব তো ইয়াৰ মাজৰ পৰা এটা অপচনত লিখা চাব পাৰিব বেনিফিচিয়াৰী লিষ্ট তো বেনিফিচিয়াৰী লিষ্ট অপচনত ক্লিক কৰি দিব তো ইয়াতে যেতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইন্টাৰফেস আহিব অহাৰ পিছত অকমান তলত প্ৰথমে লিখা চাব পাৰিব ষ্টেট তো ষ্টেট অপচনত ক্লিক কৰি 4 নম্বৰ পৰা আসাম যে লিখা আছে আসামৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰ পিছত সাব ডিস্ট্ৰিক্ট ব্লক ভিলেজ তো এই কেইখন অপচন সিলেক্ট কৰাৰ পিছত ৰাইট সাইডে গেট ৰিপোৰ্ট অপচনত ক্লিক কৰি দিব তো গেট ৰিপোৰ্ট অপচনত যেতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত পিএম কিষাণ আঁচনিৰ নতুন লিষ্টখন আহি যাব তো এইখন লিষ্টত আপোনালোকে নিজৰ নামখন বিচাৰি চাব লাগিব তো আপোনালোকে প্ৰথম পেজত প্ৰথমে নিজৰ নামখন বিচাৰি চাব প্ৰথম পেজত যদি নাপায় সেই ক্ষেত্ৰত স্ক্ৰল ডাউন কৰি তলত আহিলে 1 2 3 4 5 6 এনেকুৱা কৈ লিখা চাব পাৰিব তো ইয়াতে 2 নম্বৰ অপচনত ক্লিক কৰি দ্বিতীয় পেজত চাব পাৰিব 3 নম্বৰ অপচনত ক্লিক কৰি তৃতীয় পেজত চাব পাৰিব 4 নম্বৰ অপচনত ক্লিক কৰি চতুৰ্থ পেজত চাব পাৰিব এনেকুৱা কৈ প্ৰতিটো পেজতে নিজৰ নামখন বিচাৰি চাই লব তো ইয়াতে যি সকল পুৰুষ মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেই সকল পুৰুষ মহিলাই লাভ কৰিব পিএম কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি 2000 কৈ টকা তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিওটো ইমানখিনি চাইছে যদি স্কিপ নকৰাকৈ বাকিখিনি চাই থাকিব তো আজি তৃতীয়টো খবৰ হল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10000 টকাক লৈ তো যি সকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10000 কৈ টকা পোৱাৰ বাবে ইতিমধ্যে ফৰ্ম ফিলআপ কৰি জমা দিছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰৰ ঘোষণা অনুযায়ী প্ৰদান কৰিব 35000 কৈ টকা তো প্ৰথম বছৰত অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10000 কৈ টকা সোমাই দিব তো এই 10000 টকাটো পোৱাৰ পিছত যি সকল আত্মসহায়ক গোটৰ মহিলাসকলে টকাখিনিৰ সৎ ব্যৱহাৰ কৰিব আৰু টকাখিনি দি এখন ব্যৱসায় কৰিব সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলক আকৌ প্ৰদান কৰিব 25000 কৈ টকা ইয়াৰ লগতে আৰু এখন বিশেষ আপডেট প্ৰদান কৰিছো গোটৰ মহিলাসকলৰ বাবে তো গোটৰ মহিলাসকলে যেতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10000 কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিলআপ কৰিছিল তেতিয়া এখন কৈ বিজনেছ প্লেনৰ ফৰ্ম জমা দিছিল তো সেই বিজনেছ প্লেনৰ ফৰ্মত যদি আপোনালোকে উল্লেখ কৰিছিল যে আগৰ পৰাই কোনো এখন ব্যৱসায় কৰি আছে আৰু 10000 কৈ টকা পোৱাৰ পিছত সেই ব্যৱসায়খন আৰু আগবঢ়াই লৈ যাব বিচাৰে তো সেই ক্ষেত্ৰত কিন্তু আপোনালোকে সেই ব্যৱসায়খন কৰি থাকিব লাগিব চৰকাৰে যেতিয়া ভেৰিফিকেশন কৰিব ভেৰিফিকেশনত সেই ব্যৱসায়খন নাপালে কিন্তু আপোনালোকৰ নাম কৰ্তন হ'ব পাৰে তো আজি ইমানেই ধন্যবাদ।